বিশ্বনাথৰ বিহপুখুৰীত বানৰ সংহাৰী ৰূপ প্লাবিত কৰিলে বহুকেইটা পৰিয়ালৰ বাসগৃহ। একাঠো পৰ্যন্ত বাঢ়নি পানীৰ তলত এখন গাঁও। বিশ্বনাথৰ বিহপুখুৰীত বানৰ সংহাৰী ৰূপ। নিশাটোৰ ভিতৰতে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে বিশ্বনাথৰ বিহপুখুৰীত দক্ষিণাঞ্চলত। প্ৰায় 10টাকৈ অধিক পৰিয়াল পানীৰ কবলত। ইতিমধ্যে পানীয়ে উটুৱাই নিছে পশুধনৰ লগতে অনিষ্ট কৰিলে বৃহৎ সংখ্যক খেতি পথাৰ। নেৰানেপেৰা বৰষুণৰ ফলত আৰু পানী বঢ়াৰ সম্ভাৱনা আছে, যাৰ বাবে নিৰাপদ স্থানলৈ গতি কৰিছে ভুক্তভোগী পৰিয়ালকেইটা। কি ক'ব নাই, সেইটো মানে আগতো বানপানী হৈছিলে, কিন্তু যোৱাকালি ৰাতি আচানক মানে বানপানী হোৱাত আমি চবেই আবাস হৈ গৈছোঁ। আৰু হোৱাৰ লগে লগে আমি গাঁওবুঢ়াক তাৰপিছত আমি মণ্ডলত জনালোঁ। জনাৰ পিছত আহিছিলে বাইদেউ, আহি পেলাই খবৰ লৈছে। এতিয়াও DC বাইদেউ খবৰ কৰিছে, আহিম বুলি কৈছে। আৰু আমাৰ ৰিলিফৰ ব্যৱস্থাও কৰিবৰ কাৰণে ফোন কৰিছে। আমাক এটা স্কুল ঠিক কৰিব কৈছে। আমি এতিয়া স্কুলত গৈ আছোঁ, স্কুলৰ ব্যৱস্থাটো কৰি দিম। কিমান ঘৰ মানুহে এতিয়া 8-10 ঘৰ মানুহ কমপ্লিট বানৰ হেৰিত আছে, আৰু বাকী পানী বাঢ়ি আছে আৰু মানুহ ঘৰত সোমাব মানে হেৰি চেষ্টা চলাই আছে। মানে এই বানপানীৰ সমস্যা কিহৰ কাৰণ বুলি ভাবে? এইটো আমাৰ বানপানী মানে ব্ৰহ্মপুত্ৰটোৰ ওচৰত আছে, গতিকে আমাৰ ল'ৰাবিলাক কোৱা ৰাইজে কোৱা মতে আমাক ইয়াত বানৰ ব্যৱস্থা কৰি দিলে ভাল হ'ব। আমি চৰকাৰক আহ্বান জনাওঁ যাতে ইয়াত বানৰ ব্যৱস্থা কৰি দিয়ে। তেতিয়া ভৱিষ্যত দিনত আমাৰ এই গাঁওখনটো নাছিলে। যদি বানটো বনোৱাৰ ব্যৱস্থা হয়, তেতিয়াহ'লে আমাৰ বিহপুৰীলৈ গোটেই কাঠনিবাৰী ৰাইজৰ সুবিধা হ'ব। মানে নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।